নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। টাইপাৰ বিৰুদ্ধে সোচ্চাৰ শংকৰ সংঘ। টাইপাৰ বিৰুদ্ধে থানাই গোচৰ ৰুজু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। ৰহাৰ নাৰায়ণপুৰকে ধৰি ৰাজ্যৰ প্ৰান্তে এতিয়া টাইপাৰ বিৰুদ্ধে গোচৰ তৰিলে শংকৰ সংঘই। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰক্ষা নাই টাইপাৰ বিৰুদ্ধে সোচ্চাৰ শংকৰ সংঘ। টাইপাৰ বিৰুদ্ধে থানাই গোচৰ ৰুজু কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। ৰহা আৰক্ষী থানাতো টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু তৰিলে শংকৰ সংঘই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰপুজীয়া সচিতানন্দৰ আঞ্চলিক সমিতিয়ে তৰিলে গোচৰ। টাইপাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ দাবী। আৰক্ষীক শীঘ্ৰেই আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচিতানন্দৰ আঞ্চলিক সমিতিয়ে। 19খন প্ৰাথমিকৰ হৈ সচিতানন্দৰ আঞ্চলিক সমিতিৰ এই গোচৰ আহি পৰিছে। ইফালে বিহপুৰীয়া, ধলপুৰ, শিমলুগুৰি, নাৰায়ণপুৰ আৰক্ষীৰ থানাতো গোচৰ ৰুজু কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰপুজীয়া সচিতানন্দৰ আঞ্চলিক সমিতিয়ে তৰিলে গোচৰ। টাইপাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ দাবী কৰে। আৰক্ষীক শীঘ্ৰেই আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচিতানন্দৰ আঞ্চলিক সমিতিয়ে। 19খন প্ৰাথমিক হৈ সচিতানন্দৰ আঞ্চলিক সমিতিয়ে এই গোচৰ ৰুজু কৰে। ইফালে বিহপুৰীয়া, ধলপুৰ, শিমলুগুৰি, নাৰায়ণপুৰ আৰক্ষী থানাতো গোচৰ ৰুজু কৰে। দিবলৈছোঁ পৰৱৰ্তী খবৰ। মোৰ ভাই কাটাৰৰ আমিৰক ভাই বুলি সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দুয়োখন দেশৰ মাজত সম্পূৰ্ণ হ'ল $78 বিলিয়ন চুক্তি। মঙলবাৰে দুয়োখন দেশৰ মাজত অনুষ্ঠিত বৈঠকত ভাৰত আৰু কাটাৰৰ ডাঙৰ পৰিকল্পনা। অহা 5 বছৰত বাণিজ্য দুগুণ কৰি $28 বিলিয়ন কৰাৰ লক্ষ্য এতিয়া দুয়োখন দেশৰ। আলোচনাত আৰু কি হ'ল চাওক সবিশেষ। মোৰ ভাই কাটাৰৰ আমিৰক ভাই বুলি সম্বোধন এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কাটাৰৰ আমিৰ শ্বেখৰ তামিম বিন হামাদক ভাই বুলি ক'লে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। দুয়োখন দেশৰ মাজত সম্পূৰ্ণ হ'ল $78 বিলিয়ন চুক্তি। 17 আৰু 18 ফেব্ৰুৱাৰীত দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছিল কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে দুয়োখন দেশৰ মাজত অনুষ্ঠিত বৈঠকত ভাৰত আৰু কাটাৰৰ ডাঙৰ পৰিকল্পনা। অহা 5 বছৰত বাণিজ্য দুগুণ কৰি $28 বিলিয়ন কৰাৰ লক্ষ্য এতিয়া দুয়োখন দেশৰ। কৌশলগত অংশীদাৰিত্বৰ স্তৰত সম্পৰ্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় ভাৰত আৰু কাটাৰৰ। এতিয়া কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানি আৰু প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত স্বাক্ষৰিত হয় চুক্তি। 2024 চনৰ ফেব্ৰুৱাৰীত মোদীৰ উপসাগৰীয় দেশ ভ্ৰমণৰ প্ৰায় এবছৰ পিছত এই ভ্ৰমণ কাটাৰ আমিৰৰ। মঙলবাৰে কাটাৰ আমিৰৰ সৈতে এক অতি সফল বৈঠক হোৱাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু দিবলৈছোঁ পৰৱৰ্তী খবৰ। হিন্দু সুখকৰ বাবে মুছলমান সমাজে কৰিলে মহান কাম। সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে মুছলমানে। মানুহে মানুহৰ বাবে এই কথাষাৰ বুজাই দিলে মুছলমান সমাজে। হিন্দু কি, মুছলমান একে আল্লাহ ফৰমান। শিৱসাগৰত দেখা গ'ল ধৰ্মীয় সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। দিবলৈছোঁ এটা অতিকৈ ভাল খবৰ। হিন্দু লোকৰ বাবে মুছলমান সমাজে কৰিলে মহান কাম। সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে মুছলমান সমাজে। মানুহে মানুহৰ বাবে কথাষাৰ বুজাই দিলে মুছলমান সমাজে। হিন্দু কি, মুছলমান একে আল্লাহৰ ফৰমান। শিৱসাগৰত দেখা গ'ল ধৰ্মীয় সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। সম্বৰী মৃধা 60 বছৰ নামৰ হিন্দু বৃদ্ধা মহিলাৰ মুখাগ্নি কৰি অন্তিম সৎকাৰ কৰিলে এজন মুছলমান ব্যক্তিয়ে। নাছিৰ খান নামৰ এজন মানৱ দৰিদ্ৰ মুছলমান মানুহে আজি চৰ্চাত আছে। শিৱসাগৰ জিলাৰ নাজিৰাস্থিত এক হিউমেন ৱেলফেয়াৰ ছ'চাইটিত চিকিৎসাধীন আছিল বৃদ্ধ মহিলাগৰাকী। বিগত 2023 বৰ্ষৰ মাৰ্চ মাহৰ পৰা চিকিৎসাধীন আছিল তেওঁ।
নাছিৰ খান নাজিৰাস্থিত হুৱেমেন ৱেলফেয়াৰ ছ'চাইটিৰ এগৰাকী কৰ্মচাৰী মানসিকভাৱে অসুস্থ বৃদ্ধা মহিলাগৰাকীক শিমলুগুৰি আৰক্ষী থানাই চমজাই দিছিল ৱেলফেয়াৰটোক। এটা শাৰীৰিকভাৱে অসুস্থ মহিলাগৰাকীক যোৱা দেওবাৰে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আজি পুৱা প্ৰায় 8মান বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ। আজি শিৱসাগৰৰ শান্তি ভৱন শ্মশানত ঘাটত সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় চম্বীৰ মিধাৰ। এয়া হিন্দু লোকৰ বাবে মুছলমান সমাজে কৰিলে এক মহান কাম। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গুটখা আৰু পাণ মছলাৰ নিষিদ্ধ কৰাক লৈ চৰকাৰে ল'লে ডাঙৰ সিদ্ধান্ত। নতুন প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিলে এই বৃহৎ সিদ্ধান্ত। ঝাৰখণ্ডৰ চৰকাৰে সিদ্ধান্তক আদৰণি জনাইছে এতিয়া দেশবাসীয়ে। অসমতো এই সিদ্ধান্তৰ প্ৰয়োজন বুলি আপুনি ভাবেনে? জনাওক আমাৰ কমেণ্ট যোগেৰে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ কৰা হ'ল গুটখা আৰু পাণ মছলা। চৰকাৰে ল'লে বৃহৎ সিদ্ধান্ত। নতুন প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হয় এই ডাঙৰ সিদ্ধান্ত। গুটখা আৰু পাণ মছলাৰ বাবেই বৃদ্ধি পাইছে বিভিন্ন ৰোগ। ইয়াৰ বাবেই চৰকাৰে ল'লে এই ডাঙৰ সিদ্ধান্ত। ঝাৰখণ্ডৰ মঙলবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰখনে। এতিয়া অসমতো এনে সিদ্ধান্তৰ প্ৰয়োজন বুলি আপুনি ভাবেনে? তাক লৈও ডাঙৰ প্ৰশ্ন। নিষিদ্ধ কৰা হ'ল গুটখা আৰু পাণ মছলা। চৰকাৰে ল'লে বৃহৎ ডাঙৰ সিদ্ধান্ত। নতুন প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হয় এই সিদ্ধান্ত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ডাঙৰ সকাহ। 1 কোটি টকা পৰ্যন্ত লাভ কৰিব এতিয়া পৰিয়ালৰ লোকে। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দিব লৈছোঁ এটা অতিকৈ ভাল খবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু হ'লে পৰিয়ালক দিয়া হ'ব 1 কোটি টকাৰ সাহায্য। চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেখেতৰ পৰিয়ালে অৱসৰ বয়স নোহোৱাকৈ লাভ কৰি থাকিব দৰমহা। ইয়াৰ পিছতো পেঞ্চনৰো সুবিধা লাভ কৰিব পৰিয়ালে। চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব 10 লাখ টকাৰ বীমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। উমৰাংছৰ কয়লাখনিৰ পৰা আকৌ আহিছে এটা বেয়া খবৰ। 44 দিনৰ পিছত উমৰাংছৰত উদ্ধাৰৰ অভিযানত আকৌ কান্দোনৰ ৰোল। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। উমৰাংছৰ কয়লাখনিৰ পৰা আকৌ আহিছে এটা বেয়া খবৰ। 44 দিনৰ পিছত উমৰাংছত উদ্ধাৰ হৈছে নিৰুদ্দিষ্ট শ্ৰমিকৰ 2টা মৃতদেহ। কয়লা খনিত নিৰুদ্দেশ হৈছিল কেইবাজনো শ্ৰমিক। ইয়াৰ পূৰ্বে 4গৰাকী শ্ৰমিকক উদ্ধাৰ হৈছিল মৃতদেহ। উদ্ধাৰ হোৱা শ্ৰমিকৰ পৰিচয় এতিয়াও হোৱা নাই উদ্ধাৰ। ঘটনাৰ পিছৰ পৰাই অব্যাহত আছিল উদ্ধাৰৰ অভিযান। কয়লা খনিত নিৰুদ্দেশ হৈ আছিল কেইবাজনো শ্ৰমিক। ইয়াৰ পূৰ্বে 4গৰাকী শ্ৰমিকৰ উদ্ধাৰ হৈছিল মৃতদেহ। উদ্ধাৰ হোৱা শ্ৰমিকৰ পৰিচয় এতিয়াও হোৱা নাই উদ্ধাৰ। ঘটনাৰ পিছৰে পৰা অব্যাহত আছিল উদ্ধাৰৰ অভিযান। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ আহি পৰিছে। এটা ভাল খবৰ। কেতিয়া এতিয়া লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰে। এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি। মুখ্যমন্ত্ৰীৰ অফিচিয়েলৰ জন্মদিন 1 এপ্ৰিলত বিহালীবাসীলৈ উপহাৰ। 1 এপ্ৰিলত মেট্ৰ'মৰা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকী। লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ চাকৰি পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আৰক্ষী আৰু শিক্ষক পদৰ বাবে পৰীক্ষা দিছিল নেকি? আৰক্ষী আৰু শিক্ষকৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ চাকৰিৰ প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ। আৰক্ষী আৰু শিক্ষকৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মাৰ্চ মাহৰ ভিতৰতেই দিয়া হ'ব এতিয়া অসম আৰক্ষীৰ চাকৰিৰ ফলাফল। মাৰ্চ মাহৰ ভিতৰতেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কামো আগবঢ়াব চৰকাৰে। অতি সোনকালেই বহু যুৱক যুৱতীয়ে পাব চৰকাৰী সংস্থাপন। ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ। আৰক্ষী আৰু শিক্ষক নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গাহৰি পালকৰ বজাৰ দখল কৰিবলৈ নাহে এতিয়া কোনো বহিৰাগত কোম্পানী। সমাজে বেয়া
পোৱা কাম আমি নকৰোঁ বুলিও কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। থলুৱা গাহৰি পালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। গাহৰি পালকৰ বজাৰ দখল কৰিবলৈ নাহে এতিয়া কোনো বহিৰাগত কোম্পানী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ঘোষণা কৰিছে। শেহতীয়াকৈ চৰ্চিত গাহৰি পালকৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ অৱসান। পূৰ্বৰ দৰেই থলুৱা গাহৰি ব্যৱসায় কৰিব পাৰিব। সমাজে বেয়া পোৱা কাম আমি নকৰোঁ বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ ক্ষতি হোৱা উদ্যোগপতিক আমি নামাতো বুলি কৰিলে মন্তব্য। এটা থলুৱা গাহৰি পালকৰ বাবে ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গাহৰি পালকৰ বজাৰ দখল কৰিবলৈ নাহে কোনো বহিৰাগত কোম্পানী, এনেদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।